নমস্কাৰ দৰ্শকসকল, এই গছজোপা যে দেখিছে এইজোপা হ'ল ৰেড চন্দন। পুষ্পা চিনেমাখন চাইছে নহয়? পুষ্পা চিনেমাখন কি কাৰণে বনাইছিলে? যে চন্দন গছত লৈ বনাইছিলে। তো আজি মই হকীকত বাস্তৱত এই চন্দন গছজোপাৰ তলত আছোঁ। এইজোপা বহুত দামী গছ। আপোনালোকে যদি এনেকুৱা দামী গছ ৰোপণ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে আৰ্থিকভাৱেও সবল হ'ব পাৰিব আৰু আমাৰ প্ৰকৃতিখনকো আমি সেউজীয়া কৰি তুলিব পাৰিম। তো গতিকে আপোনালোকে আজিৰ পৰাই পদক্ষেপ গ্ৰহণ কৰক এনেকুৱা ধৰণে ৰঙা চন্দন গছ ৰোপণ কৰিবৰ কাৰণে, কাৰণ যিহেতুকে এই গছজোপা কিলো হিচাপত বিক্ৰী হয়। তো দৰ্শকসকল, আপোনালোকে যদি গছ পুলি ৰোপণ কৰে তেতিয়াহ'লে আপোনালোকৰ গোটেই জীৱনটো এটা ডাঙৰ ইঞ্চুৰেঞ্চ কৰা হয়। আমি ইঞ্চুৰেঞ্চ কৰিবৰ কাৰণে যিখিনি টকা আমি জমা কৰোঁ কিছুমান কোম্পানীত, তেনেকুৱা কৰিবৰ একচুৱেলি দৰকাৰ নাই। আমি গছ পুলি ৰোপণ কৰিলেই আমি নিজকে ইঞ্চুৰেঞ্চ কৰা হয়। তো দৰ্শকসকল, মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব আৰু পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। এতিয়া মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। জয় আই অসম।